আজি বহুত ধুনীয়া এখন গাড়ী আহিছে আপোনালোকক দেখাম বুলি ভাবিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক আৰু সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি লওঁ গ্ৰাউণ্ডটো চাওক আপোনালোকে ছাইডত এইবিলাক লগোৱা আছে চাওক কিমান ধুনীয়া কণ্ডিশ্যন আৰু টায়াৰ চায়াৰ চব অলমষ্ট লোকে আছে গাড়ীখন কিন্তু ঠিক কৰিবলৈ আছে মানে চাফা কৰিবলৈ আছে বাকী একো কাম নাই এয়া গ্ৰাউণ্ড চব এই কোম্পানী সিল লাগি আছে কতো সিল টিল এৰা নাই একদম ধুনীয়া হৈ আছে এইবিলাক পাই ৰাখিছে এবাৰ এখন চাফ চিকুণ কৰিলে গাড়ীখন বহুত ধুনীয়া হ'ব আৰু গাড়ীখনৰ গোটেই ডিটেইলটো মই কৈ আছোঁ আপোনালোকক আৰু এইখনৰ গোটেই দৰ্জা চৰ্জা চব সিল আছে এইবিলাক চব এতিয়া ফ্ৰণ্টলৈ আহি ল'লোঁ ইকো দেখিছেনে আপোনালোকে ইয়াত এটা এয়াৰবেগ পাব সেইখনত ইয়াত এটা এয়াৰবেগ পাব SRS এয়াৰবেগ ইয়াতো এটা আছে আৰু এইফালে গ্লোভ বক্সটো আছে কিবা কিবি সোমাই আছে তাৰপিছত এইবিলাক মাইক চাইক লাগি আছিলে গাড়ীখনত মাইক্ৰফোন চাইক্ৰফোন চব লাগি আছে আৰু স্পেচিয়েলি এইটো কথা আৰু এইটো সাউণ্ড চিষ্টেমো ফিটিং আছে ইয়াতে তাৰপিছত এটা 12 ভোল্ট ইনপুট হয় আউটপুট হয় সেইটো 12 ভোল্ট আউটপুট দিব পাৰে সেইফালে বেছ টিউব লাগি আছিলে কিন্তু বেছ টিউবটো মালিকে খুলি ৰাখিলে গাড়ীখনৰ বেছ টিউবটো নিদিলে আমাক মানে তেখেতৰ কিবা প্ৰয়োজন আছে বোলে আৰু এইখন ইকোত মানে AC ফেচিলিটি আছে এইবিলাক AC সুইচ আছে চাওক আগৰখন ইকোত আপোনালোকক নাই হ'লে মানে আৰু গাড়ীখনৰ কণ্ডিশ্যনটো চাই লওক এবাৰ একদম খুব ধুনীয়া হৈ আছে চিট কভাৰ একদম পুৰা ওকে লাগি আছে এইবিলাক কোনো চেঞ্জ কৰিবলগীয়া নাই ৰুফ চুফ চব ঠিকে আছে অলমষ্ট তাৰপিছত এইফালে এইবিলাক চব কি হয় বাকী গাড়ী কথা একো ক'বই নালাগে গাড়ী একদম টিপ টপ কণ্ডিশ্যন আছে বাকী ইঞ্জিনৰ কোনো প্ৰব্লেম নাই ইঞ্জিন চব চিল আছে F1 চব চিল আছে এইবিলাক F1 দেখিছেনে আপোনালোকে F1 চব চিল আছে এইবিলাক ক'ব লগা একো নাই এইটো F1ও চাওক আপোনালোকে একদম কোম্পানী চিল আছে আৰু গাড়ীখন কিবা এটা লুকছটো মানে কিবা এটা ধুনীয়া লাগিছে সেইটো কাৰণে ভাবিলোঁ আজি আপোনালোকক অকণমান দেখাই দিওঁ গাড়ীখন আৰু বেক সাইডটো এনেকুৱা ধৰণৰ আপোনালোকে খুব ধুনীয়াকৈ ইয়াত মানে 7 সিটাৰ যিহেতু গাড়ীখন হৈয়ে আছে 7জন একদম আৰামত যাব পাৰিব ইয়াত কোনো টেনশ্যন নাই যিহেতু AC পৰা ধৰি গোটেইখিনি বস্তু আছে আৰু AC থকা এইখনে আনিছোঁ আৰু অলপ দিনৰ আগত আহিছিলে সেইখন কিন্তু বিক্ৰী হৈ গ'ল এবাৰ নেক্সট টাইম আকৌ এখন আহিছে গতিকে আপোনালোকে এইখন যদি কোনোবাই ল'ব পাৰিব ইয়াৰ দাম চাম নিৰ্ধাৰণ কৰা নাই আৰু আপোনালোকক সেইটো বিষয়ে জনাই দিয়া হ'ব বাৰু পিছৰ ভিডিঅ'টোত আৰু গতিকে আপোনালোকক জাষ্ট গাড়ীখন দেখুৱাইছোঁ আৰু ইফালৰ যিখন গ্লাছখন লেতেৰা হৈছে দেখিছেনে ইফালৰ যিখন AC আছে ACখনো দেখাই দিলোঁ অকণমান ACখন 22ৰ হয় আৰু এইখন 23ৰ হয় ইকোখন 23ৰ হয় 23 ইকো হয় সেইকাৰণে একদম খুব ধুনীয়া হৈ আছে S23 ৰেজিষ্ট্ৰেশ্যন আছে তিনিচুকীয়া গতিকে আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবে ইকো তেতিয়া ইকো লোৱা যদি কোনোবা আছে ন তেতিয়া আমাৰ ওচৰত আহিব পাৰে গোলাঘাট RP মটৰ্ছ আৰু দামবিলাক চাই চিতি দিয়া হ'ব গতিকে ফাইনেন্সো হৈ যাব এইখন গাড়ী খুব ধুনীয়াকৈ ফাইনেন্স হৈ যাব আপোনালোকে একো টেনশ্যন ল'ব নালাগে তো আহক আমাৰ ইয়াত RP মটৰ্ছ গোলাঘাট পলিবৰ ইয়াত আহিলে আপোনালোকে ধুনীয়াকৈ গাড়ীখন পাই যাব গতিকে ভাবিলোঁ ভিডিঅ'টো অকণমান আপোনালোকক জাষ্ট গাড়ীখন দেখুৱাই দিওঁ দাম দৰ কথা পিছত হ'ব পিছত দেখাম ধুনীয়াকৈ আৰু দৰ্জা যে এইখন দৰ্জাটো চিলেই আছে দেখিছেনে আপোনালোকে এইটো দৰ্জাখন চিল আছে ক'তো মাৰচাৰ খোৱা নাই গাড়ীখন ক'তো মাৰচাৰ খোৱা নাই একদম ধুনীয়া কণ্ডিশ্যনত আছে চাওক আৰু এবাৰ দেখাই দিছোঁ বেক চাইডটো দেখাই দিওঁ এবাৰ তো লাগিলে আহক RP মটৰ্ছত আৰু বেলেগ এটা ভিডিঅ'ত গোটেইখিনি ইয়াৰ নেক্সট ভিডিঅ'ত ইয়াৰ দৰ দাম গোটেইখিনি কথা ক'ম বাৰু আৰু গতিকে আজি ভিডিঅ'টো ইমানে আছিলে সৰু ভিডিঅ' এটা তো বাই বাই লগ পাম এটা নতুন ভিডিঅ'ৰ লগত